কষ্ট পাইছে কষ্ট পাইছে আমি দুদিনের দুদিন ঘুমাই দিও নাই আপনারা কি কয় স্যার আপনারা কি কয় আপনারা উঠা যাতে যাম আমি চাওক আমি তো আজি যেটো এটা ঘটনা হৈ গ'ল খুব দুখজনক ঘটনা আমি সকলোৱে এই ঘটনাত মৰ্মাহত হৈছোঁ এতিয়া কথা হ'ল আমি এটা কথা কৈছিলোঁ যে আমি ডেড বডিটো আমি গ্ৰহণ নকৰোঁ কিন্তু আমাৰ এডিশ্যনেল SP লগতে CI আমাৰ মেজিষ্ট্ৰেটো আহিছে সকলোৱে তেওঁলোকৰ এটা আলোচনা বিলোচনা তেখেতসকলে এটা প্ৰতিশ্ৰুতি দিছে ইতিমধ্যে তেওঁলোকে দুজন আসামী কাৰায়ত্ব কৰিছে আন এজন কাৰায়ত্ব কৰিব বুলি দুদিন সময় লৈছে তেওঁলোকে গতিকে তেওঁলোকক আমি প্ৰশাসনক আমি সন্মান জনাই তেওঁলোকে যিহেতুকে কথা দিছে আৰু সেই কথা মতে আমি মানি লৈছোঁ আৰু দুদিন সময় আমি দিয়াৰ কাৰণে আমি মানি লৈছোঁ আৰু সেই কাৰণে তেওঁলোকে আমাৰ যি সমাজ আছে এই সমাজে এই ডেড বডিটো গ্ৰহণ কৰিছে পৰৱৰ্তী সময়ত যদি দুদিনৰ পিছত যদি তেওঁলোকে যদি কাৰায়ত্ব কৰিব নোৱাৰে আমি কিন্তু আমাৰ যি আন্দোলন বা আমাৰ যি দাবী তাৰ পৰা আমি কিন্তু আঁতৰি অহা নাই যদি কম সময়ৰ ভিতৰতে সেই কালপ্ৰিতসমূহক যদি কাৰায়ত্ব নকৰে তেতিয়াহ'লে পৰৱৰ্তী সময়ত কিন্তু পুনৰাই আমি আমাৰ যি দাবী সেই দাবী উত্থাপন কৰিবৰ কাৰণে আমি কিন্তু সাজু হৈ থাকিম লগতে অকল দুটা কাৰায়ত্ব কৰিছে আমি জানামতে আন এজন আছে যদিও তেওঁলোকৰ লগত আন বহুতো আছে তো আমি এটা দাবী উত্থাপন কৰিম প্ৰশাসনক যে অকল তিনিজনৰহে নাম কৈছিলে যিজনে মৃত্যুবৰণ কৰিলে ইতিমধ্যে কিন্তু তেওঁলোকৰ লগত আৰু যথেষ্ট সংখ্যক মানুহ আছে তেওঁলোককো যাতে উপযুক্ত কাৰায়ত্ব কৰি উপযুক্ত একটা শাস্তিৰ ব্যৱস্থা কৰে কাৰণ এইখিনি নকৰিলে ভৱিষ্যতে আমাৰ যি পৰিৱেশ আছে সেই পৰিৱেশবিলাক বিনিষ্ট হ'ব গতিকে সেই পৰিৱেশবিলাক বিনিষ্ট নহ'বৰ কাৰণে সেই কালপ্ৰিতসমূহ যাতে প্ৰশাসনে কাৰায়ত্ব কৰি এটা ভাল সিদ্ধান্ত লয় এটা পৰিৱেশ ভাল এটা পৰিৱেশৰ সৃষ্টি কৰে তাৰ কাৰণে মই প্ৰশাসনক বিনম্ৰভাৱে আহ্বান জনাওঁ আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ